নমস্কাৰ। প্ৰথমতে আপোনালোকক আজিৰ এই আদ্য শ্ৰাদ্ধত অহাৰ কাৰণে সৌভাগ্য জনাইছোঁ। টিকেন্দ্ৰ অসম এমাহ আগতে গুচি গৈছিলে আৰু গাটো বেয়া, মই এইখিনি কথা আগতে কৈছিলোঁ আপোনালোকক। এখেতৰ ঘৰৰ মানুহৰ লগত দেউতাকৰ লগত আমি কথা বতৰা পাতিছিলোঁ। দেউতাকে কৈছে যিহেতু সি সৰু ল'ৰা বা আমাৰ বামুণিক দিশৰ পৰা তাৰ তেনেকুৱা অনুষ্ঠান নহয়, 4 দিনতেই হ'ব। আজি তেওঁলোকে পুথিপাঠ কৰি তেখেতৰ আত্মাৰ সৎগতি প্ৰাৰ্থনা কৰিব ওলাইছে। আমি তাতে সহযোগ কৰিছোঁ যিখিনি পাৰোঁ। অনুষ্টুপীয়াভাৱেই কৰিছে, তাৰ ঘৰৰ অৱস্থা যিহেতু নাই। আমি আশা কৰিছোঁ তাৰ আত্মাই সৎগতি লাভ কৰক আৰু তাৰ যি ত্যাগ, এই ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ। কালি নিশা পৰেশবৰুৱা ছাৰে ফোন কৰি কৈছিলে অহাকালি একেলগে তেওঁলোকক নয়ন অসম, টিকেন্দ্ৰ অসম ওৰফে ভাস্কৰ নাথ আৰু আমাৰ লাহন গণেশ লাহন কালি শ্বহীদ ঘোষণা কৰিব অহাকালিলৈ। আৰু বাকী য'ত যি কৰিব লগা আছে তেওঁলোকে ৰাজহুৱাভাৱে কালি তাৰ পৰা পৰেশবৰুৱা মহাশয়ে ঘোষণা কৰিব। আৰু সেই শ্ৰাদ্ধখিনি এইখিনিয়ে ইয়াতে সমূহীয়াকৈ শেষ হ'ব। ইয়াৰ পিছত আমাৰ ফালৰ পৰা চাওঁ, ঘৰখনৰ ওচৰত যদি কিবা কৰিব পৰা যায়, প্ৰশাসনীয় মানুহক আমি জড়িত, কাৰণ মৰাৰ পিছত কোনো শত্ৰু হৈ নাথাকে। এতিয়া আমি প্ৰশাসনৰ মানুহক ৰিকুৱেষ্ট কৰিম, এই ঘৰখন এই ছোৱালীজনী ইহঁতৰ ভনীয়েক এগৰাকী আছে, যিহেতু সি BA পঢ়ি কৰ্ম সংস্থাপনৰ কাৰণে ঘূৰি দিশহাৰায়ো গ'লতো। গতিকে মই এটাই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে, এই নিৰীহ পৰিয়ালটোৰ ওচৰত যাতে গভৰ্ণমেণ্টৰ এটা ছত্ৰ ছায়া থাকে। যিহেতু একমাত্ৰ সন্তান আছিল বা একমাত্ৰ ল'ৰা আছিলে, এই ঘৰখনৰ এই ধৰণৰ অৱস্থা, আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? এই শ্ৰাদ্ধটোৰ ক্ষেত্ৰত যিখিনি কৰিব লগা হৈছে আমাৰ ফালৰ পৰা কৰিছোঁ। বেলেগ ব্যৱস্থা তেনেকুৱাকৈ কৰিবলৈতো আৰু প্ৰায় 2700 শ্বহীদ আছে, কিন্তু ব্যক্তিগতভাৱে ধৰা আপুনি যদি কিবা এটা ক'লে, তেখেতে কৰিলে, এনেকৈ আমি ইণ্ডিভিজুৱেলি হয়তো আমি প্ৰশাসনৰ লগত কথা পাতি চাম। দেখা গৈছে যে ভাস্কৰৰ লগত আৰু এজন তাৰ বন্ধু সতীৰ্থৰ সৈতে আলফাত যোৱা বুলি শুনা গৈছে। মই ইয়াৰ আগতে প্ৰথম দিনে আপোনালোকক কৈছিলোঁ, মই আজি জনাম আপোনালোকক। কালি ছাৰে ফোন কৰি মই তাৰ খবৰ সুধিছিলোঁ। জিন্তু নাথ, সি ভালেই আছে, তাৰ কোনো ধৰণৰ আঘাত চাঘাত লগা নাই, কিন্তু শাৰীৰিকভাৱে অকণমান দুৰ্বল হৈ আছে ল'ৰাটো। খোজকাঢ়ি যাওঁতে হয়তো এনেও ল'ৰাটো ফিজিকেলি ইমান ফিট নহয়, অলপ বেমাৰ চেমাৰ হৈ আছে, ভাল হৈ যাব। বেমাৰহে হৈ আছে, বমত কোনো হোৱা নাই। মাতৃ যিহেতুকে যথেষ্ট কষ্টত আছে বা হিয়াতে কৰি কান্দি আছে এই ঘটনাটোৰ পিছতে, সেই ল'ৰাজনক কিবা ভিজুৱেল বা ভিডিঅ' কনফাৰেন্স যোগে হ'লেও পৰিয়ালৰ লগত যোগাযোগৰ কিবা ব্যৱস্থা? আচলতে এইটো তেখেতে জানে, মই হয়তো আপোনালোকে কোৱা কথাটো ছাৰক ৰিকুৱেষ্ট কৰাব পাৰিম। মই এবাৰ কৈ চাম, যদি ছাৰে ফোন নম্বৰ বিচাৰে বা কিবা কৰে, যদি CS ছাৰে ফোন কৰে, মই তেখেতসকলৰ ফোন নম্বৰটো দি কথা পাতিব হয়তো। কিন্তু চাওক, চিটুৱেশ্যনটো ইমান নহয়, ওপৰত যোৱাৰ পিছত কাৰোবাৰ ঘৰৰ লগত মই আপোনালোকৰ জৰিয়তে ক'লো ল'ৰাটো ভালে আছে, এতিয়ালৈ সি ধুনীয়াকৈ আছে। যাওঁতে যিটো দুৰ্বলৰ যিটো এটা পৰিশ্ৰম কৰিলে যিটো হয়, সেই অসুখটোৱে হৈ আছে, বেলেগ একো নাই, ভাল হৈ যাব।